বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই ৰসগোল্লানো কেনেদৰে বনাওঁ তাকে ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। মোৰ ৰসগোল্লাৰ কাৰণে মই 2 কাপ চেনি লৈছোঁ আৰু সেই 2 কাপ চেনিৰ লগত প্ৰায় 12 কাপ পানী লৈছোঁ। পানীখিনি সেইখিনি চামুচেৰে এখন লৰাই লৈ গেছত দিছোঁ পানীখিনি উতলিবৰ কাৰণে। তাৰ আগতে মই 2 লিটাৰ গাখীৰৰ চানা ফটাই ৰাখিছিলোঁ। সেইখিনি মই হাতৰ তলুৱাৰে ভালদৰে মঠিলোঁ আৰু সেই চানাখিনিৰ লগত প্ৰায় 4 চামুচ চাহ চামুচৰ 4 চামুচ মই কৰ্ণফ্ল'ৰ দিলোঁ। দি হাতৰ তলুৱাৰে মই লাহে লাহে সেইখিনি মঠিলোঁ। 10ৰ পৰা 15 মিনিটমান মই মঠিছোঁ। মঠি মই চাইছোঁ যাতে মিশ্ৰণটো মিহি হয় ধুনীয়াকৈ। সেইখিনি মই চাই লৈছোঁ। লৈ তাৰ পাছত মই এটা এটাকৈ মই বল বনালোঁ। এটা এটাকৈ বল বনাই মই সেইখিনি উতলি অহা চেনি পানীখিনিত দিলোঁ আৰু চেনি পানীখিনিত দি মই ঢাকনি এখন লগাই ৰাখিলোঁ। ঢাকনিখন লগাই প্ৰায় 10 মিনিটমান ৰাখিছোঁ। তাৰপিছত মই 10 মিনিটমান পিছত মই ঢাকনিখন এবাৰ খুলি চাইছোঁ আৰু চামুচেৰে মই তাক লৰাই দিছোঁ অলপ। এতিয়া আকৌ 10ৰ পৰা 15 মিনিট সময় মই আকৌ ৰাখিছোঁ। ঠিক তেনেদৰে প্ৰায় 25 মিনিটত ৰসগোল্লাখিনি প্ৰস্তুত হৈ গ'ল। তাৰপাছত মই প্ৰায় 4 ঘণ্টামান চেনি পানীতে ৰাখি দিলোঁ। ৰাখি মই সুন্দৰকৈ পৰিৱেশন কৰিলোঁ। মোৰ ৰসগোল্লা বনোৱা পদ্ধতিটো কেনে পালে আপোনালোকে জনাবচোন বাৰু।